জলাপাম ৰূপজ্যোতি যুৱ সংঘ এটা আমাৰ এই জলাপাম যি চুবুৰী ইয়াৰ পৰা আমি উন্মিলন হৈছিলে কিছু বছৰ আগতে। কিছু আমি বিশেষ আমি লক্ষ্য আৰু উদ্দেশ্য ৰাখিছোঁ যাতে আমাৰ এই চুবুৰীটোৰ পৰা আমাৰ যিটো যিহেতুকে সৰু চুবুৰী ইয়াৰ পৰা যাতে আমাৰ কণ কণ শিশুসকল নতুবা যিখিনি আমাৰ প্ৰতিভাধৰ যুৱক যুৱতী আছে বা আমাৰ উঠি অহা প্ৰজন্ম আছে তেখেতসকলে যাতে এখন মঞ্চ পায়, এখন যাতে প্লেটফৰ্ম পায়, তেনেবোৰ ক্ষেত্ৰত আমি আগত ৰাখি তেনেবিলাক উদ্দেশ্য লক্ষ্য আগত ৰাখি আমি কিছুমান এই বিহুখনৰ লগত কিছুমান বস্তু আমি সংযোজন কৰিছিলোঁ। তাৰ ভিতৰত এটা আছিলে আমি নলেজ কাৰ্ড, ৰূপজ্যোতি নলেজ কাৰ্ড বুলি, য'ত নেকি আমি এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি তাৰ ভিতৰত ৰাখিছোঁ যাৰ পৰা আমাৰ উঠি অহা প্ৰজন্মই কিছু সংখ্যক জ্ঞান তেওঁলোকে আহৰণ কৰিব পাৰে। যেনে ধৰক আমি ৰাখিছিলোঁ কিছুমান হস্তনিৰ্মিত বস্তু যিবিলাক এতিয়া বৰ্তমান সমাজৰ পৰা প্ৰায় বিলুপ্ত হ'ব ধৰাৰ লেখীয়া, ত' সেইবিলাক যাতে তেওঁলোকে চিনাকি হ'ব পাৰে তেনেকুৱা ধৰণৰ আমি মডেল হিচাপত কিছুমান ৰাখিছিলোঁ উপযুক্ত বিৱৰণৰ সৈতে। লগতে আমি ৰাখিছিলোঁ বিহু আচলতে কেনেকৈ পালন কৰা হয়, বিহুৰ লগত জড়িত যাৱতীয় কি কেনেকুৱা ধৰণৰ কথাবিলাক আছে, বিহুৰ খাদ্য হওক, খাদ্য সম্ভাৰ হওক, বিহুৰ সামগ্ৰী হওক, বিহুৰ নাচৰ প্ৰকাৰবিলাক হওক বা ঢোল পেঁপা গগনা এইবিলাক বাদ্যযন্ত্ৰৰ উপযুক্ত বিৱৰণৰ সৈতে আমি তাত কিছুমান ডিছপ্লে কৰিব যত্ন কৰিছিলোঁ যাতে আমাৰ উঠি অহা প্ৰজন্মখিনি তাৰ পৰা আহৰণ কৰিব পাৰে। লগতে এইবুলি আমি সেইটোতে নলেজ কাৰ্ডটোতে আমি সংযোজন কৰিছিলোঁ জুবিন গাৰ্গৰ সংক্ষিপ্ত বিৱৰণ, আমাৰ হিয়াৰ জুবিন গাৰ্গৰ জন্মৰ পৰা একেবাৰে শেষ পৰ্যায়লৈকে যিখিনি সংক্ষিপ্ত বিৱৰণ সেইখিনি আমি তাত ৰাখিবলৈ যত্ন কৰিছোঁ। লগতে আমি ৰাখিছিলোঁ গামোচা কেনেকুৱা ধৰণৰ আছে, গামোচা বিভিন্ন প্ৰকাৰ আছে তেওঁলোকৰ তাৰ ব্যৱহাৰ, সেইখিনি আমি ৰাখিবলৈ যত্ন কৰিছিলোঁ। সেইটো আছিলে ৰূপজ্যোতি নলেজ কাৰ্ড বুলি। সেইটো আমাৰ বিহুৰ লগত সংযোজন কৰি এটা কাৰ্যসূচী দি পেলাই আমি উন্মোচন কৰা হৈছে। লগতে আমি তাৰ নলেজ কাৰ্ডটোৰ ভিতৰতে আমি এটা বস্তু ৰাখিছিলোঁ, সেইটো হৈছে আমাৰ সংঘৰ যিটো মিনি লাইব্ৰেৰী, আমাৰ এটা মিনি লাইব্ৰেৰী ৰাখিছোঁ জ্ঞান তাৰ যাতে আহৰণ কৰিব পাৰে, আমাৰ এটা যাতে পৰিৱেশ এটা যাতে সৃষ্টি হয় তাৰ কাৰণে আমি মিনি লাইব্ৰেৰী এটা আমাৰ নলেজ কাৰ্ডৰ ভিতৰতে সংযোজন কৰিছোঁ। ইয়াৰ লগে লগে আমি এখন এই বিহুৰ কাৰ্যসূচীৰ মাজতে আমি এখন প্ৰাচীৰ পত্ৰিকা আৰু লক্ষ্য উদ্দেশ্য আছিলে যাতে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম, আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী আছে তেখেতসকলে যাতে লিখিবৰ কাৰণে উৎসাহ পায়, লিখিবৰ কাৰণে যাতে এখন মঞ্চ পায়। গতিকে সেই তেনেকুৱা ধৰণৰ উদ্দেশ্য ৰাখি আমি এখন প্ৰাচীৰ পত্ৰিকা ৰূপজ্যোতি বুলি আমি এখন প্ৰাচীৰ পত্ৰিকা আমি প্ৰস্তুত কৰিছোঁ, আমি উলিয়াইছোঁ, ইয়াতে উন্মোচন কৰিছোঁ। আৰু আমাৰ কাৰণে খুবেই গৌৰৱৰ বিষয়, আমাৰ কাৰণে খুবেই ভাল লগা এটা বিষয় হৈছে যে ৰূপজ্যোতি প্ৰাচীৰ পত্ৰিকাখন খুব আমাৰ সমৃদ্ধ হৈ পৰিছে, ভৰি পৰিছে, সেইখন আমি দেখি ভাল লাগিছে। তাৰ লগে লগে আমি এটা উদ্দেশ্য ৰাখিছিলোঁ, আমি যোৱাবাৰৰ পৰা আমি এটা বিশেষ প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ যে ছপা মাধ্যমত আমি এখন মেগাজিন উলিয়াব পাৰোঁ নেকি, যিহেতুকে আমাৰ সমিতিখন সৰু সমিতি হৈ আছে, নতুবা আমি ৰূপজ্যোতি যুৱ সংঘই এইটো ব্যতিক্ৰম প্ৰচেষ্টাৰে আমি ৫৫ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিবলৈ আমি আগবাঢ়িছিলোঁ ১৫ এপ্ৰিল আৰু ১৬ এপ্ৰিল, অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ ১ বহাগ আৰু ২ বহাগ। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল প্ৰথমটো কাৰ্যসূচী মুখত আৰু উন্মোচন। ইয়াৰ পিছতে আমাৰ একাধিকক্ৰমে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, ইয়াৰ পিছত সেউজীকৰণ কাৰ্যসূচী, এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ পিছতে আমি অন্য এটি ব্যতিক্ৰম আমি কাৰ্যসূচী হাতত লৈছিলোঁ, প্ৰাচীৰ পত্ৰিকা উন্মোচন। তাৰপিছত আন এটি আমি ব্যতিক্ৰম প্ৰচেষ্টা আমি আগবঢ়াইছিলোঁ, আমি যি ৰূপজ্যোতি আমাৰ নলেজ কাৰ্ড, ৰূপজ্যোতি নলেজ কাৰ্ড আমাৰ উন্মোচন কৰা হয়। ইয়াৰ পিছতে আমি গতানুগতিকভাৱে আমি এই দ্বিতীয়